এয়া হ'ল 3 জানুৱাৰীৰ দৃশ্য। যোৱা 3 জানুৱাৰীত কঠীয়াতলীত উদযাপন কৰা হৈছিলে জোঙাল বলসু দিৱস, আৰু এই বীৰ জোঙাল বলসু দিৱস দিনা এখন শোভাযাত্ৰা কঠীয়াতলীৰ মাজমজিয়াৰে পাৰ কৰা হৈছে। খুব ধুনীয়া এটা সাংস্কৃতিক পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আৰু এই জোঙাল বলসু দিৱস পাতিছে আমাৰ তিৱা সম্প্ৰদায়ৰ লোকসকলে। খুব ধুনীয়া লাগিছে। আৰু এই শোভাযাত্ৰাত খালি তিৱা বুলিয়েই নহয়, বড়ো, কছাৰী, ৰাভা, গাৰো, তাৰপিছত চাহ জনজাতি, কাৰ্বিসকলেও এইখিনিত আপোনাৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। খুব ধুনীয়া। আৰু বীৰ জোঙাল বলসু আছিল এজন তিৱা ৰজা। তেখেতৰ বীৰত্বৰ বিষয়ে ইতিহাসত লিপিবদ্ধ হৈ আছে। আৰু এই জোঙাল বলসু তেওঁ আছিল মধ্য অসমৰ এখন তেখেতে প্ৰতাপী বীৰ আছিলে। আৰু তেখেতৰ বিষয়ে হয়তো বহুতে নাজানে, কিন্তু আপোনালোকে যদি জানিব বিচাৰে তেখেতৰ নামত চাগে তেখেতে বিষয়ে লিখা এটা কিতাপ আছে। মোৰ মনত নাই কিতাপটোৰ নাম। দেউলাংখুই হ'ব চাগে, ৰীতা চৌধুৰীয়ে লিখা। সেই কিতাপটোত আপোনালোকে চাব পাৰিব, তেখেতৰ বিষয়ে কিবা হ'লে জানিব পাৰিব।